নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আপোনালোকৰ লগত আলোচনা কৰিম নতুন এক ধৰণৰ ভিডিঅ' লৈ। তো আশা কৰোঁ আপোনালোক সবে ভালে আছে। তো মোৰ আজিৰ আলোচ্য বিষয় হ'ব পানীলাও খেতি বা জাতিলাও খেতিৰ বিষয়ে। তো এই খেতিৰ বিষয়ে মই দুআষাৰ কথা আলোচনা কৰিবলৈ গৈ আছোঁ এই খেতিৰ বিষয়ে। তো আশা কৰোঁ আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো দেৰি নকৰি মই খেতিত আপোনালোকক লৈ গৈ আছোঁ, আপোনালোকৰ লগত আলোচনা কৰিম। তো কি পদ্ধতি অৱলম্বন কৰা হ'ল আৰু কি পদ্ধতি অৱলম্বন কৰিলে আমাৰ এই খেতিডৰা বেছি ভাল হ'ব, আৰু প্ৰধান কথাখিনি মই আপোনালোকক প্ৰথমতে কৈ লৈছোঁ যে কি পন্থা অৱলম্বন কৰিলে গছখিনি মৰি নাযায় আৰু গছৰ ফলন বৃদ্ধিৰ বাবে কি পন্থা অৱলম্বন কৰিব। আৰু এই পানীলাও বুলি ক'লে আপোনালোকে নিশ্চয় গমে পায় যে একেবাৰে সহজসাধ্য খেতিৰ ভিতৰত পানীলাওটোৱে আছে। তো পানীলাও এবিধ খেতিৰ প্ৰধান খাদ্যটোৱে হ'ব গোবৰ সাৰ। ৰাসায়নিক সাৰ আপোনালোকে যিমান পাৰে পানীলাও খেতিত অকণমান কমাই দিব। তো পচন সাৰ যিমান পাৰে আপোনালোকে খেতিত খটাব পাৰে। তো পানীলাও খেতিত যথেষ্ট পৰিমাণে লাভালাভ আছে, কিন্তু কথা হ'ল কি, এই গাছবিলাকৰ কি হয়, হঠাৎকৈ তাৰমানে হেন্দালি পাই গৈ তাৰ আগতে মৰি যায় হঠাৎকৈ। তাৰ কাৰণে কি পন্থা অৱলম্বন কৰিব লাগে সবিশেষ মই আলোচনা কৰিবলৈ গৈ আছোঁ, কিন্তু আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব। আৰু পানীলাও খেতিৰ গোবৰৰ উপৰিও কি আমি সাৰ দানা খেতিত দিওঁ। আৰু আপোনালোকে এটা কথা স্পষ্ট চাব পাৰিছে যে মই গছখিনি যে দেখুৱাই আছোঁ, এই চাওক গছখিনি বগা হৈ আছে। এয়া চাওক, বগা হৈ থকাৰ কাৰণটো মই আপোনালোকক বুজাই দিম কিয় দিয়া হৈছে। বহুতে নাজানে, পানীলাও খেতি কৰে ঠিক, কিন্তু এইবিলাক গছৰ এই গুৰি ভাগ একেবাৰে বগা হৈ আছে। তাৰ কাৰণ হ'ল ইয়াত ফৰাডন আৰু চূণ দুটা সংমিশ্ৰণ কৰি কিনে গছত একদম পূৰা লগাই দিয়া হৈছিল। মই অতদিন আগতে আপোনালোকক ভিডিঅ'ত কৈ দিছিলোঁ যে পানীলাও গছখিনিত এনেকুৱা ধৰণৰ চূণ আৰু ফৰাডন ৰাতিত চূণ ভিজাই ৰাখিব, তাৰ লগতে ফৰাডন দি দিব। এই পানীখিনি আনি একদম পূৰা ৰ'দৰ সময়ত গছত একদম ধুনীয়াকৈ লগাই দিব, যাতে চূণখিনি শুকায়। বৰলে কি কৰে, তাৰমানে পানীলাও গছখিনি ইয়াতে তাৰমানে হুলে বিন্ধাই দিব, আৰু তেতিয়া গছখিনি কি হয়, হঠাৎকৈ তাতে ফাংগাছ সৃষ্টি হ'ব, পচি যোৱাৰ লগে লগে কি হ'ব, গছখিনি লাহে লাহে মৰি যোৱাৰ সম্ভাৱনা থাকিব। তো কথা হ'ল কি, এনেকুৱাতো এই কথাটো আপোনালোকে বুজি পালে। তাৰ লগতে আপোনালোকক কৈছোঁ, কথা হ'ল বন্ধুসকল, আজি আপোনালোকক কিজানি অকণমান ভিডিঅ'টো অকণমান কেনেকুৱা অলপ লাগি আছে। তাৰ কাৰণ হ'ল বতৰ একদম পূৰা বেয়া হৈ আছে। ইমান দিন বা অতদিন আমাৰ মাজত কি আছিল, খৰাং বতৰ আছিল। তো ভালেই হৈছে, খেতি বাতি মানুহে নিকানি কাম কৰিলে। খেতি বাতিত যিখিনি সাৰ ঔষধ দিব লাগিছিল দিছে। এতিয়া বতৰ বেয়াৰ ফালে গতি কৰিছে, তথাপিও ভাল লাগিছে যে বতৰৰ কাৰণে, বৰষুণৰ কাৰণে আমাৰ এটা মাজত হাহাকাৰ লাগি গৈছিল। বৰষুণ আমাৰ মাজত আহি আছে, আমাৰ এতিয়া ভাল লাগি আছে। তো কথা হ'ল কি, এই চাওক পানীলাওখিনি যে গছত এনেকুৱা কলিবিলাক হয়, কলিবিলাক পচি যায়। পচি যোৱাৰ কাৰণে কি হয়, আমি এক ধৰণৰ ঔষধ মই নিজে আপোনালোকক আগতো ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'ৰ মাজত অলৰেডি কৈ দিছিলোঁ। আপোনালোকে কি কৰিব, এই পানীলাওৰ কলিবিলাক যাতে পচি নাযায়, গেলি নাযায় আৰু শুকাই নাযায়, হালধীয়া নহয়, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আধা কিলো পিঁয়াজৰ ছাল ল'ব লাগিব। আপোনালোকে লাগিলে আপোনালোকে লিখি লওক বা আপোনালোকে এবাৰ কৰি চাওক। আধা কিলো পিঁয়াজৰ ছাল, 2টা বা 3টা লেবু, 1 বিঘা মাটি হ'লে মিনিমাম 5ৰ পৰা 6টা লেবুৰ ৰস, 1 কিলোমান পিঁয়াজ, 1 বিঘা মাটিৰ অনুপাতটো মই কৈ দিছোঁ। আৰু যিকোনো কলৰ ছাল সৰু সৰুকৈ কাটি চবখিনি একেলগে পানীত ভিজাই ৰাখিব মিনিমাম 6 ঘণ্টা। ভিজাই ৰাখি সেই পানীৰ মাজত ভালদৰে এইবিলাক কেঁচুলিয়াই পানীত সংমিশ্ৰণ কৰি কিনে ৰাতিপুৱা একদম মৰ্ণিঙত আপোনালোকে গছত স্প্ৰে কৰিব। চাব আপোনালোকৰ গছত ইমান তাৰমানে ফলন আহিব, আপোনালোকে এবাৰ স্প্ৰে কৰাৰ পিছত আপোনালোকে গম পাব। তো বন্ধুসকল, মোৰ ভিডিঅ' কেনে লাগিল আপোনালোকে কমেণ্টত জনাব, আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই আপোনালোকে অশেষ উপকৃত হ'ব পাৰিছে বুলি মই আশা ৰাখিলোঁ। তো আৰু মই বিশেষ দীঘলে নকৰোঁ, বতৰ বেয়া হৈ আছে, আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। আৰু এটা কথা হ'ল কি, এই পানীলাও খেতিত আপোনালোকে এনেকুৱা ডেঞ্জাৰ ঔষধ নিদিব যাতে গছখিনি ৰঙা হৈ যায়। আপোনালোকে পানীলাও খেতিত পকেট স্প্ৰে কৰক, পেগাছাছ দিব পাৰিব, যেতিয়া পোক উৎপাত বেছি কৰিব তাৰ আগতে নিদিব।
কিন্তু আপোনালোকে পকেট দিয়ক, একতাৰা দিয়ক, এইবিলাক দিলে আপোনালোকৰ সাফিচিয়েণ্ট। অযথা দামী দামী ঔষধ দি গছখিনি পকাই নিদিব। বন্ধুসকল, এইখিনিতে ৰাখিলোঁ, পিছলৈ আপোনালোকৰ লগত লগ কৰিম। বৰষুণ পৰি আছে। ধন্যবাদ।